নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰকাশ পালে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট যেটো নেকি বহুত বেছি ভাল খবৰ হয় কাৰণ বহু দিন অপেক্ষা কৰাৰ পিছত বহু কষ্ট কৰাৰ ফলত অৱশেষত প্ৰকাশ পালে শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট যেটো নেকি বহুত বেছি ভাল খবৰ হয় কাৰণ বহু দিন কষ্ট কৰি থকাৰ ফলত বহু প্ৰতীক্ষাৰ বহুত ধৈৰ্যৰ ফলত আজি অৱশেষত প্ৰকাশ পালে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু এইটো ভিডিঅ'ৰ জৰিয়তে সেইসকল প্ৰাৰ্থীক খবৰ দিব বিচাৰিছোঁ যিসকল প্ৰাৰ্থীৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে প্ৰকাশ পালে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ যে বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই বহুত ত্যাগ কষ্ট ধৈৰ্যৰ পিছত আজি প্ৰকাশ পালে শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট এতিয়া যিসকল প্ৰাৰ্থীৰ এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত ডকুমেণ্টছবিলাক ঠিকে ঠাকে থাকিব আৰু সেইসকল প্ৰাৰ্থীৰ ফাইনেলত যেতিয়া নাম আহিব সেইসকল প্ৰাৰ্থী চাকৰি পাবলৈ সক্ষম হ'ব আৰু এইটো কথা যে ফাৰ্ষ্ট প্ৰভিজনেল নাম থাকিলেও চাকৰি নাপাব পাৰে যদি ডকুমেণ্টছৰ খেলিমেলি থাকে মুঠতে ক'বলৈ গ'লে বহুত বেছিয়ে ভাল খবৰ হয় এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যিসকল প্ৰাৰ্থীৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয় এতিয়া কথাটো হ'ল কোনসকল প্ৰাৰ্থীৰ এই প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে কোনসকল প্ৰাৰ্থীৰ কাৰণে সকলোৰে কাৰণে ওলাইছে নে কোনসকল প্ৰাৰ্থীৰ কাৰণে স্পেচিয়েলি ওলাইছে সেইটো জনাব বিচাৰিছোঁ যে এই যিখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ সেই প্ৰভিজনেল মেৰিট লিষ্টখন হৈছে চি টেটৰ প্ৰাৰ্থীসকলৰ কাৰণে অনলি ফৰ চি টেটৰ প্ৰাৰ্থীসকলৰ কাৰণে ওলাইছে যিসকল প্ৰাৰ্থীৰ 2020 বৰ্ষত নিযুক্তিৰ পৰা বঞ্চিত হৈছিল চি টেটৰ প্ৰাৰ্থীসকল সেইসকল প্ৰাৰ্থী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু যিসকল প্ৰাৰ্থী দ্বাৰস্থ হৈছিল অৰ্থাৎ ৰিপিটিশ্যন কৰিছিল সেইসকল প্ৰাৰ্থীৰ এতিয়া মেৰিটত মানে কি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিটত নাম আহিছে আৰু যদি সকলো ঠিকে থাকে তেতিয়াহ'লে তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হ'ব এতিয়া এই মুহূৰ্তত এইসকল প্ৰাৰ্থী 2020 চনতে নিযুক্তিৰ পৰা বাহিৰত ৰখা হৈছিল আৰু তেতিয়া সেইসকল প্ৰাৰ্থীয়ে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু দ্বাৰস্থ হোৱাৰ ফলত আজি প্ৰায় 4-5 বছৰ ধৰি কিনে যুঁজি আছিল আৰু সেই বিষয়টো হাইকোৰ্টত শুনানি পৰ্যন্ত হৈ আছিল আজি বহুত বছৰ পিছত অৱশেষত সেই ৰায়দানটো প্ৰাৰ্থীসকলে পালে আৰু এই মুহূৰ্তত যিসকল প্ৰাৰ্থীয়ে আজি সেই কেছটোত জয়লাভ কৰিলে কংগ্ৰেচুলেশ্যনছ বা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেই প্ৰাৰ্থীসকলৰ অৰ্থাৎ চি টেটৰ প্ৰাৰ্থীসকলৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে এইটো মুহূৰ্তত সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ হয় নিম্ন প্ৰাথমিক অৰ্থাৎ লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে উচ্চ প্ৰাথমিকৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ চি টেটৰ প্ৰাৰ্থীসকলে যিসকল প্ৰাৰ্থীয়ে 2020 বৰ্ষত ৰিপিটিশ্যন কৰিছিল সেইসকল প্ৰাৰ্থীৰ এতিয়া সকলো ডকুমেণ্টছ যদি ঠিকে থাকে অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত যিসকল প্ৰাৰ্থীৰ নাম আহিছে সেইসকল প্ৰাৰ্থীৰ ডকুমেণ্টছ চেক কৰিব আৰু চেক কৰোঁতে যদি সকলো ঠিকে থাকে তেতিয়াহ'লে আগন্তুক দিনত সেই প্ৰাৰ্থীসকলে চাকৰি এটা পাবলৈ সক্ষম হ'ব আৰু যদিহে ডকুমেণ্টছ ঠিকে নাথাকে তেতিয়াহ'লে হয়তো বাহিৰ হ'ব পাৰে আৰু তাৰ কাৰণে 17 আৰু 18 মাৰ্চত তেখেতসকলে পুনৰ এইটোৰ ওপৰত বিবেচনা কৰাৰ কাৰণে অফিচলৈ যাব পাৰিব যদিহে কিবা ক'বলগীয়া থাকে আৰু কথাটো হ'ল যে যিসকল প্ৰাৰ্থীৰ নাম আহিছে এইটো বহুত বেছিয়ে ভাল খবৰ হয় এইটো মুহূৰ্তত বহুত বেছিয়ে ভাল খবৰ হয় এইকাৰণে ভাল খবৰ যে এইসকল প্ৰাৰ্থী যুঁজি অৱশেষত ন্যায় পালে আৰু সেই ভাল দিনটো আজি ৰাতিপুৱাই ওলাইছে এখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে আৰু তাত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ চি টেটৰ প্ৰাৰ্থীসকলৰ নাম আছে যদি সকলো ঠিকে থাকে তেতিয়াহ'লে চাকৰি পাবলৈ সক্ষম হ'ব আৰু এইটো বহুত বেছিয়ে ভাল খবৰ হয় আৰু আশাবাদী খুব কম দিনৰ ভিতৰত 5525 পদৰো মেৰিট লিষ্ট চৰকাৰে প্ৰকাশ কৰিব এই মুহূৰ্তত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ চি টেটৰ প্ৰাৰ্থীসকলৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে বহুত বেছি ভাল খবৰ হয় কাৰণ বহুদিন কষ্টৰ ফলত
এই খবৰটো তেওঁলোকে পালে আৰু সকলো ঠিকে ঠাকে থাকিলে সেইসকল প্ৰাৰ্থীয়ে চাকৰিটো পাবলৈ সক্ষম হ'ব। এই মুহূৰ্তত বহুত বেছি ভাল খবৰ আপোনালোকক এইটোৱে দিব বিচাৰিছোঁ যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যিসকল প্ৰাৰ্থী অৰ্থাৎ চিএটৰ প্ৰাৰ্থীসকলে যিসকলে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ অৱশেষত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু এইসকল প্ৰাৰ্থী 2020 বৰ্ষতে হাইকোৰ্টত দ্বাৰস্থ হৈছিল আৰু তাৰ ফলত আজি তেখেতসকলে ৰায় পালে অৰ্থাৎ ন্যায় পালে আৰু তেখেতসকলৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে। এইটো বহুত বেছিয়ে ভাল খবৰ হয় আৰু গুড নিউজটো আপোনালোকক দিলোঁ। ধন্যবাদ।